দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 17 আৰু 18 জানুৱাৰীত অসমত উপস্থিত হৈ এলানি অভিলাষী প্ৰকল্পৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 17 জানুৱাৰীত বিয়লি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী বিশ্ব ৰেকৰ্ডৰ বাবে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখযোগ্য যে প্ৰায় 10,000 শিল্পীয়ে ইতিমধ্যে দিনে নিশাই বাগৰুম্বা নৃত্য পৰিৱেশনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আখৰা অব্যাহত ৰাখিছে 17 জানুৱাৰীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল কলকাতাৰ পৰা গুৱাহাটীলৈ চলিব বন্দে ভাৰত স্লিপাৰ ৰেলখন 18 জানুৱাৰীত নতুন দুখন ৰেল অসমক উপহাৰ দিব প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড় গুমটি আৰু গুৱাহাটী ৰৌতাৰ মাজত চলিব ৰেল দুখন 18 জানুৱাৰীত কলিয়াবৰত জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ জনসভাৰ পৰা শিলান্যাস কৰিব বহু প্ৰত্যাশিত কাজিৰঙা এলিভেটেড কৰিডৰৰ উল্লেখযোগ্য যে কলিয়াবৰৰ পৰা নুমলীগড় পৰ্যন্ত হ'বলগীয়া 4 লেনযুক্ত পথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক চুই যোৱা অধিকাংশ অংশই হ'ব এলিভেটেড কৰিডৰ 3 বছৰৰ ভিতৰত হ'বলগীয়া প্ৰায় 35 কিলোমিটাৰ জোৰা কলিয়াবৰ বোকাখাট সংযোগী এলিভেটেড কৰিডৰৰ বাবে ইতিমধ্যে কেবিনেটে অনুমোদন দিছে 7,000 কোটি টকা এই প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিলে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি স্থাপন হ'ব আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি কলিয়াবৰত এতিয়া সম্পূৰ্ণ প্ৰস্তুতি চলি আছে প্ৰায় 7,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আমি সেই প্ৰস্তুতিৰ পৰিৱেশ আপোনালোকক দেখুৱাম তপন শইকীয়াৰ জৰিয়তে হয় 18 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ আহিব আৰু কলিয়াবৰত কাজিৰঙাৰ এলিভেটেড কৰিডৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ইয়াকে লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ মৌচন্দা পথাৰত কিয়নো কাজিৰঙাৰ যি এলিভেটেড কৰিডৰ সেই এলিভেটেড কৰিডৰৰ শিলান্যাস উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ'ব এখন বিশাল জনসভা আৰু এই জনসভাৰ বাবে যেহেতু প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ আহিব তাৰ বাবে দেখিবলৈ পোৱা গৈছে যে মৌচন্দা পথাৰৰ লগত সংলগ্ন কৰি 3খনকৈ হেলিপেড নিৰ্মাণ কৰা হৈছে তাৰ পৰা হেলিপেডৰ পৰা সভাস্থলীলৈ যাব পৰা পথৰ নিৰ্মাণ কাৰ্য চলিছে আৰু সামগ্ৰিকভাৱে যি বিশাল মণ্ডপ সেই মণ্ডপ ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াকে লৈ বিভিন্ন বিভাগসমূহৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে ক'ব লাগিব যে অগপ আৰু বিজেপি দলৰ নেতা কৰ্মী সকলো ব্যাপক ৰূপত ব্যস্ত হৈ পৰিছে কাৰণ প্ৰায় 1.5 লাখ লোকে দুই দলৰ 1.5 লাখ সমৰ্থক এই সভাত উপস্থিত থকাৰ কথা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমৰ্থকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব আৰু এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱে দেখুৱাইছে যে এনেধৰণেই পথাৰৰ মাজতে 3খনকৈ হেলিপেড নিৰ্মাণৰ কাম চলি আছে তাৰ সমান্তৰালভাৱে হেলিপেডৰ পৰা সভাস্থলীলৈ যাব পৰা পকী পথ নিৰ্মাণৰ কাম চলি আছে আৰু সমান্তৰালভাৱে প্ৰায় 1.5 লাখ লোক বহিব পৰা সভাগৃহৰ নিৰ্মাণ কাৰ্য চলি আছে মই এগৰাকী দলীয় কৰ্মকৰ্তা আছে তেওঁৰ কাষৰলৈ আহিম আৰু তেওঁৰ পৰা জানিবলৈ বিচাৰিম যিহেতু প্ৰধানমন্ত্ৰীগৰাকী এবাৰ কলিয়াবৰলৈ আহিব এটা ডাঙৰ প্ৰকল্প হাতত লৈ পেলাই কাজিৰঙা এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব এই কাৰ্যসূচীলৈ আপোনালোক কিমান আশাবাদী হয় মই নমস্কাৰ মই কলিয়াবৰ জিলাৰ OBC মৰ্চাৰ সভাপতি আমি বহুত আশাবাদী তেওঁ কলিয়াবৰলৈ আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী আমাৰ কলিয়াবৰলৈ আহিব এই মৌচন্দা পথাৰত ইয়াত যুদ্ধংদেহী অৱস্থাত একেবাৰে কাৰ্য কৰা হৈছে এয়া হেলিপেড আমাৰ বনাই থকা হৈছে ইয়াতে হেলিপেড ইয়াতে পৰিব তেওঁ গোটেই ৰাতি দিন ৰাতি নাই আৰু একদম সমানভাৱে কাম কৰি আছে তেনেকৈ কোন জিলাৰ পৰা ইয়ালৈ দলীয় কৰ্মী সমৰ্থকসকল আমাৰ 15খন জিলাৰ পৰা আহিব আমাৰ নগাঁৱৰ পৰা আহিব নগাঁও কলিয়াবৰ ব্ৰহ্মপুৰ পুৰণিগুদাম ইফালে আপোনাৰ বোকাখাট শোণিতপুৰৰ পৰা বিশ্বনাথ চাৰিআলি চতিয়া এনেকৈ আমাৰ 15খন জিলাৰ পৰা আমাৰ বিধানসভা সমষ্টিৰ পৰা আহিব আমাৰ 1.5 লাখ মানুহৰ ইয়াত এষ্টিমেট কৰা হৈছে আমাৰ কলিয়াবৰ পৰা 15,000 আমাৰ ধৰা হৈছে আমাৰ বিজেপি কৰ্মী AGP কৰ্মী আমাৰ 15,000 ইয়াতে জনসমাগম কৰিব আৰু যেহেতু এলিভেটেড কৰিডৰো শিলান্যাস কৰিব এই এলিভেটেড কৰিডৰৰ জৰিয়তে কেনেধৰণে উপকৃত হ'ব বুলি আশা কৰোঁ এইটোতো আমাৰ আটাইতকৈ ভাল কাম এটা হ'ব আমাৰ কাৰণ কাজিৰঙাখন বিশ্ববিখ্যাত কাজিৰঙা যিটো আমাৰ বিশ্বৰ সকলোৱে জানে ইয়াত বন্য জীৱ জন্তুৰ কাৰণে বহুত অসুবিধা হৈ থাকে গাড়ীবিলাক যাওঁতে আমাৰ বহুতো স্পীডৰ কাৰণে লিমিট লগাই থকা হয় এতিয়া তেনেকুৱা সুবিধা হ'ব আৰু তেতিয়া এইখিনি হৈ দিয়াৰ পিছত আমাৰ জীৱ জন্তুবিলাক তলেৰে পাৰ হৈ যাব আমাৰ ওপৰে গাড়ীবিলাক যাব গতিকে আমি বহুত সুখী আৰু বিশেষকৈ আমি বহুত সুখী হয় এনেদৰে দেখিবলৈ পোৱা গৈছে যে প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি এতিয়া ব্যাপক তৎপৰতা হাতত লোৱা পৰিলক্ষিত হৈছে কলিয়াবৰ তপন শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ